ঐতিহাসিক শিৱদৌলত কালিৰে পৰা আৰম্ভ হৈছে 5 দিনীয়াকৈ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাৰ মেলা। শিৱসাগৰৰ ঐতিহাসিক এই দৌলটোত মহাদেৱে শিৱৰ আশীষ ল'বলৈ অগণন ভক্তৰ ভিৰ। ৰাজ্যজুৰি দেৱাদিদেৱক আৰাধনা। আজি হৈছে মহাশিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ দিনা উদযাপন কৰা হয় মহাশিৱৰাত্ৰি। শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ভগৱানক শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই। আজিৰ দিনটোতে শিৱৰ পৰিয়ালৰ উপাসনাৰ গোটেই নিশাই পূজা অৰ্চনা কৰা হয়। উজনি অসম মানে হৈছে শিৱসাগৰৰ এক বিশেষ মহত্ব। আহোম ৰজাৰ 600 বছৰ ৰাজত্বকালৰ বহু সমল এই ঐতিহাসিক জিলাখনৰ বৰ্তমানে উপলব্ধ তথা সংৰক্ষণ কৰি ৰখা হৈছে। বিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়। শিৱদৌল উন্নয়ন পৰিষদৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো উদযাপন কৰা হৈছে শিৱৰাত্ৰি পূজা আৰু মেলা। মহাশিৱৰাত্ৰি পূজা আৰু মেলা আজি দ্বিতীয়টো দিন। শিৱদৌলত পুৱা 4 বজাৰ পৰা খোলা হৈছে মূল প্ৰৱেশদ্বাৰ। শিৱদৌলত অজস্ৰ ভক্তৰ সমাগম দেখা গৈছে। চাকি বন্তি নৈবেদ্যৰে ভক্তগণে আশীষ লৈছে মহাদেৱৰ। আনহাতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা আৰু মেলা আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ আমি যত্ন কৰিছো। চাওক শিৱসাগৰৰ সামগ্ৰিক পৰিৱেশ। কেইটা বজাত আহিলে আপুনি? মই 6:30-7 বজাত আহিছোঁ ৰাতিপুৱা। কি ক'ব আজি আহি পেলাই আপোনাৰ ইয়াত উপস্থিত হৈছেহি আজি শিৱৰাত্ৰি পূজা? শিৱৰাত্ৰি পূজা বুলি প্ৰতি বছৰে আশা কৰি থাকোঁ শিৱৰাত্ৰিটোৰ কাৰণে, আৰু প্ৰতি বছৰে আহোঁ, ভালো লাগে। আৰু আপোনালোকৰ চেনেলে চবকে সকলো ৰাইজকে আশীৰ্বাদ জনাইছোঁ শিৱৰাত্ৰি শুভ কামনা থাকিলে চবলৈকে। আৰু কোনোবা আহিছে? অঁ। পুৱা কেইটা বজাত আহি পালেহি আপুনি? আমি 6:30 আহিছিলোঁ। মোৰ ঘৰ শিৱসাগৰতে। মই এইবাৰ প্ৰথম আহিছোঁ, মানে শিৱসাগৰলৈ মই বিয়া হৈছোঁ, এইবাৰ প্ৰথম আহি পাইছোঁ। আহিছে হয় হয়, আছে বাৰু মনৰ আশা, আৰু মানে আহিম বুলি বহুত এটা আশা আছিলে ইয়ালৈ। প্ৰথমবাৰ যিহেতু পাইছোঁ, বহুত মানে এটা আশা লৈ আছিলে বাৰু তেনেকৈ। হয়, মনৰ আশা আছে বাৰু, সেইটোৱে বিচাৰিছোঁ। হয়, মানুহৰ ভিৰ দেখিছোঁ? হয়, ভিৰ দেখিছোঁ। প্ৰথমবাৰ দেখিছোঁ, ভালো লাগিছে, আৰু পৰিৱেশটো বেলেগ এটা হৈ আছে, অনুভৱখিনি সেইকাৰণে বহুত ভাল হৈছে। আৰু শিৱৰূপিণী অনাতি জগতি খায় নমঃ ইহৰাতনে। আজি মহাশিৱৰাত্ৰি শিৱসাগৰ শিৱদৌল মুক্তিনাথ বাবা যি পৰিস্থিতিত নাম লৈ আছে, আজি মই এই পূজা ভাগত ভক্তবৃন্দক আশীৰ্বাদ আৰু পূজাৰ কাৰণে সকলোক জনাবৰ কাৰণে ইয়াতে বহিছোঁহি। এইখিনি ভক্ত, মোৰ নাম হ'ল সুৰেশ বটগৰ, ইয়াৰ প্ৰধান পূজাৰী। অতীজৰ পৰা পৰম্পৰা চলি থকা দৰে পিতৃ সকলৰ পৰা মোৰ ওপৰত দায়িত্ব পৰিছে। এই ভক্তবৃন্দৰ সৈতে এই ৰাইজে অনেকখিনি দূৰ দূৰণিৰ পৰা আহিছে এই ভক্তক দৰ্শন কৰিবলৈ, জলধাৰা আদি কৰি পেলাই। মই সকলো ভক্তবৃন্দক ইয়াৰ পৰাই আশীৰ্বাদ কৰিছোঁ মুক্তিনাথৰ দেউতা, যাতে সমাজখন আৰু দেশৰ কাৰণে ভক্তবৃন্দ যেন আনন্দ পঢ়াই শুনাই
পিতৃয়ে মাতৃয়ে ভাতৃয়ে সকলো মংগল কৰি দূৰ দূৰণিৰ পৰা যিসকল আহিছে কষ্ট কৰি আহিব পৰা নোৱাৰা সকলোকে আশীৰ্বাদ কৰি এই মুক্তিনাথ দেউতাৰ পীঠস্থানত যি প্ৰধান যি শিৱ মুক্তিনাথৰ স্থান সেই কুণ্ডৰ ওচৰৰ পৰা আশীৰ্বাদ দিছোঁ যাতে সকলো মংগল কৰি বছৰটো যেন সৰ্বমংগল হয় তাত